আজিৰে পৰা আৰম্ভ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ আৰু ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰতো আজিৰে পৰা 5 দিনীয়াকৈ আয়োজন কৰা হৈছে দৌল উৎসৱ। আৰু মই বৰ্তমান উপস্থিত ঐতিহ্যমণ্ডিত দৌলগোবিন্দ চৌহদৰ মই দেখুৱাইছো সামগ্ৰিক আজি সন্ধিয়া ভাগৰ পৰা যিধৰণে মেঘদা পৰ্বৰে আজি আৰম্ভ হ'ব দৌল উৎসৱ আৰু মই দেখুৱাইছো মন্দিৰৰ চৌহদৰ ভিতৰৰ দৃশ্য এনেধৰণে হোলী গীতেৰে মুখৰিত হৈছে ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰ আৰু দেখুৱাইছো কণ শিশুৰে যি দৌলৰ যি হোলী গীত এই হোলী গীত দেখুৱাইছে মই পোনে পোনে এয়া বিভিন্ন প্ৰান্তৰ পৰা যি কণ শিশু আহি ইয়াতে ঐতিহ্যমণ্ডিত দৌলগোবিন্দ আজিৰে পৰা যিহেতু আজি সন্ধিয়া ভাগৰ পৰা মেঘদা পৰ্বৰে আৰম্ভ দৌল উৎসৱ আৰু দেখুৱাইছে সামগ্ৰিকভাৱে আৰু বিভিন্ন ধৰণৰ ইয়াৰ ধৰণে পৰিচালনা সমিতি ইয়াতে তেওঁলোকে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলক আদৰিবলৈ সাজু হৈছে। মোৰ লগত মন্দিৰৰ মেইন পূজাৰী আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম যে আজি সন্ধিয়া আৰম্ভ হ'ব মেঘদা পৰ্বৰে দৌল উৎসৱ কি ক'ব? আজি পবিত্ৰ এই দৌল উৎসৱ মহাপ্ৰভু শ্ৰীকৃষ্ণ মানে গোপিনীসকলৰ লগত জড়িত এই দৌল উৎসৱ। আজি দৌল উৎসৱৰ প্ৰথম দিনাখন আমাৰ মেঘ দহন পৰ্ব আৰম্ভ হ'ব। আমাৰ এই দৌল উৎসৱৰ লগত সংগতি ৰাখি এই মেঘ দহন পূজা আৰম্ভ হয়। প্ৰথম দিনাখন এই মেঘ দহনত ভগৱান শ্ৰীকৃষ্ণক আমি নদীৰ পাৰলৈ লৈ গৈ তাতে যথাভাৱে পূজা সেৱা কৰাই এটা মেঘাৰূপী অসুৰ স্বৰূপ এটা ভেড়া ছাগলীক আমি তাতে দাহন কৰা হয় আৰু দাহন কৰি সেই উৎসৱ শেষ কৰি হোমযজ্ঞ কৰি তেওঁৰ এই প্ৰথম পৰ্বটো শেষ কৰা হ'ব মেঘ দহনত। আৰু ছেকেণ্ড দিনাখন অৰ্থাৎ অহাকালিলৈ আমাৰ এই মহাপ্ৰভুৰ মহাপূজা আৰম্ভ হ'ব। ৰাতিপুৱাৰ পৰা মহাপূজা আৰম্ভ হ'ব, তেওঁৰ স্নান হ'ব, মহাস্নান হ'ব। তাৰ উপৰিও তেওঁৰ নিত্য নৈমিত্তিক যিখিনি পূজা সেৱা হোম যজ্ঞ এইবিলাক সকলো কৰা হ'ব। আৰু দ্বিতীয়তে তেওঁৰ এই অতংগভূত নাম কীৰ্তন আদি সকলো আমাৰ মানে ইয়াত চলিব। ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে সন্ধিয়াৰ পৰা আজি গধূলি সন্ধিয়াৰ পৰা আৰম্ভ হ'ব আজি প্ৰথম পৰ্ব। নিশ্চয় আজি সন্ধিয়াৰ পৰা মেঘদা পৰ্বৰে আৰম্ভ হ'ব ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰৰ 5 দিনীয়া দৌল উৎসৱ। পুনৰ দেখুৱাইছে এয়া মুখৰিত হৈছে হোলী গীতেৰে ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰ আৰু এনেধৰণে 5 দিনীয়াকৈ চলি থাকিব দৌলগোবিন্দ মন্দিৰ দৌল উৎসৱ। মোৰ লগত মন্দিৰৰ পৰিচালনা সমিতিৰ বিষয়ববী আছে তেওঁৰ পৰা জানিব বিচাৰিম আজিৰ পৰা আৰম্ভ দৌল উৎসৱ। মই দেখিছো যে মন্দিৰৰ চৌহদ হোলী গীতেৰে মুখৰিত হৈছে কি ক'ব? দৌলতে এই হোলী গীতেৰে মুখৰিত ইতিমধ্যে আৰম্ভ হৈছে। আজিৰে পৰা আমাৰ মেঘদাহেৰে আৰম্ভ হ'ব অহাকালি মহাপূজা। আজি সন্ধিয়া 6:30 বজাত প্ৰভুক ব্ৰহ্মপুত্ৰৰ পাৰত নি তাত মেঘদাহ যিটো মাংগলিক কাৰ্যখিনি সমাপন কৰি পুনৰ মন্দিৰলৈ আনি অধিবাস কৰা হ'ব। এই অধিবাসৰ পিছত তেওঁ অস্থায়ী ৰূপে এই 5টা দিন দৌল ঘৰত তেওঁক সংস্থাপিত কৰা যাব। অহাকালি মহাপূজা আছে আৰু আমি গোটেই আটাইকেইদিনত প্ৰায় 1.5 লক্ষাধিক ভক্তৰ সমাগম ঘটিব বুলি আমি এটা আশা ৰাখিছোঁ আৰু সকলো ভক্তক সুপৰিকল্পিতভাৱে দৰ্শন বা আপ্যায়নৰ যি ব্যৱস্থা সেই ব্যৱস্থাখিনি আমি কৰিব পাৰিম বুলি আমি নিজে প্ৰস্তুতি চলাইছোঁ। আৰু সকলো ৰাইজে এই দৌলগোবিন্দ মন্দিৰত তেখেতসকলে আহি তেখেতৰ মনৰ কামনা পূৰ্ণাৰ্থে প্ৰভুক দৰ্শন কৰাৰ লগতে আমাকো কৃতাৰ্থ কৰিব বুলি আমি আশা ৰাখিছোঁ। নিশ্চয় প্ৰায় 1.5 লক্ষ ভক্ত ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰে আদৰিবলৈ সাজু তোমাৰ পুনৰ পৰা দেখুৱাইছো ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰৰ যিটো দৌল উৎসৱ আজিৰ পৰা আৰম্ভ হ'ব আৰু 5 দিনীয়াকৈ দৌল উৎসৱ আজি দৌল উৎসৱ আজিৰ পৰা সন্ধিয়াৰ পৰা আৰম্ভ। মোৰ লগত দৌল উৎসৱৰ যি হোলী গীত গাই আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম ক'ৰ পৰা আহিছে আপোনালোকে? আজি হৈছে গুৱাহাটীৰ পৰা নিজৰ ল'ৰা ছোৱালী আমাৰ নিজৰ ল'ৰা ছোৱালীক আৰু হোলী গীত আমি অলপ গীত শিকাইছোঁ। নতুন প্ৰজন্মই হোলী গীত শিকিব লাগে, আমি তেনেকৈ লৈ ইয়ালৈ গুচি আহিছোঁ। হয়, দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱৰ কথা সকলোৱে জানে। আপোনাৰ তেনেধৰণে বাহিৰৰ ভক্তসকলক কি ক'ব? দৌলগোবিন্দ মন্দিৰৰ যিটো ঐতিহ্য আছে, যিটো পৰম্পৰা আছে, দৌলগোবিন্দ মন্দিৰত ভক্তসকলে সেৱা প্ৰাৰ্থনা কৰে, মনৰ আশা পূৰ্ণ কৰে। এনেই আমি দেখা গৈছে যে ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰত আজিৰ পৰা সন্ধিয়াৰ পৰা আৰম্ভ হ'ব দৌল উৎসৱ। তাৰ কাৰণে পুৱাৰে এনেধৰণে হোলী গীতেৰে আৰম্ভ হৈছে আৰু মন্দিৰৰ চৌহদে সম্পূৰ্ণভাৱে প্ৰস্তুতি চলোৱা হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।